নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোক সকলোৰ বাবে এটা দুখবৰ, যিটো হৈছে আপোনালোকে গমেই পাই চাগে, নাইবা এতিয়ালৈকে যিসকলে গম পোৱা নাই তেখেতসকলৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। যিটো হৈছে এটা নিউজ আহিছে, যিটো হৈছে পেপাৰ লিক হোৱাৰ। চ' এতিয়া যিটো পেপাৰ আউট হৈছে সেইটো কিমান পাৰ্চেণ্ট সত্য হ'ব সেইটো আমি নাজানো। বাট যিখন পেপাৰ আপোনালোকে ইয়াত দেখা পাই আছে স্ক্ৰীনত, যিখন পেপাৰ ইয়াত আপলোড কৰিছে নাইবা তেখেতসকলৰ পৰা পাইছোঁ নাইবা গ্ৰুপত পোৱা গৈছে, সেই পেপাৰখনত সম্পূৰ্ণ একজেক্ট SLRC যেনেদৰে পেপাৰ কাটিছিল সম্পূৰ্ণ পেজবোৰ ঠিক তেনেদৰে দিয়া আছে। আৰু লগতে পেপাৰখনৰ কুৱেশ্যনবোৰ একে লেঠাৰিৰে হয়। আৰু কুৱেশ্যনৰ লগতে পেপাৰখন যিটো ফটো মাৰি দিয়া হৈছে এইটো কোনো অফিচিয়েল হ'ব নোৱাৰে, কাৰণ পেপাৰখন ফটো মাৰি দিয়া সময়ত তাত যিবোৰ অলাগতিয়াল চিম্বল আছিল, যেনেকৈ আপোনালোকৰ ফিজিকেল আপোনালোকৰ হাত লগতে আঙুলি এইবোৰৰ এটা চিম্বল আছিল, চিম্বল নাইবা যিবোৰ ফটোত আহিছিল সেইখন কেতিয়াও অফিচিয়েল পেপাৰ বুলি আমি ধৰিব নোৱাৰোঁ। আৰু দ্বিতীয়তে এইখন পেপাৰ যদি সঁচাকৈ লিক হৈছে, ইয়াৰ ওপৰত অসম চৰকাৰে কি কৰিব তাৰ বিষয়ে আমি ভালদৰে চাব লাগিব। লগতে নেক্সট এক্সাম আমাৰ হ'ব নে নহয়, নে এইখন এক্সামৰ পেপাৰ লিক হোৱা নাই, কোনোবা এডিট কৰি বনাইছে, নাইবা এইখন পেপাৰত নে আগৰ পেপাৰ কিছুমান কালেক্ট কৰি এইখন পেপাৰ বনোৱা হৈছে। চ' বহু ধৰণৰ কুৱেশ্যন ইয়াত উদয় হৈছে। কিন্তু এতিয়ালৈকে আমি এটাই চাব লাগিব যে আমাৰ কাৰণে এটা দুখ খবৰ, যিটো হৈছে পেপাৰখন যদি লিক হয় তেতিয়াহ'লে ইমান ষ্টুডেণ্টৰ যিবোৰে ইমান কষ্ট কৰি এক্সাম দিছিল সিহঁতৰ কিমান দুখ হ'ব নাইবা কিমান বেয়া লাগিব সিহঁতৰ। চ' এটাই আশা কৰিছোঁ যাতে এইখন পেপাৰ লিক হোৱা পেপাৰখন যাতে কোনোবা এডিট কৰি বনোৱা হয় নাইবা অফিচিয়েল হয়, সেইটোৱে বিচাৰোঁ। কিন্তু যদি এইখন লিক হৈছে তেতিয়া হৈছে নাইবা আউট হৈছে তেতিয়াহ'লে বহুত আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। লগতে নেক্সট এক্সাম পতাৰ বাবেও চৰকাৰৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব। চ' আজিলৈ ইমানেই। যদি আপোনালোকে ভাবিছে ভিডিঅ'টোৰ পৰা জানিব পাৰিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।